প্ৰসংগ অসমীয়াক সংখ্যালঘু কৰাৰ হুংকাৰ এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী উদ্ধতালী এবিএমছুৰ মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ, আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰো প্ৰতিক্ৰিয়া, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰাৰো প্ৰতিক্ৰিয়া, বিশিষ্ট অধিবক্তা শ্বগীৰ ইমদাদ ইয়াছিনৰ প্ৰতিক্ৰিয়া আৰু স্তম্ভলেখক শামছুল বাৰিকেও এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। অসমীয়া প্ৰাণে মনে অসমীয়া ভাষা। ইছলাম ধৰ্ম হ'লেও প্ৰথম মই ভাৰতীয় নাগৰিক, কিন্তু তেনেকুৱা পাবত গজা নেতাই যি মন্তব্য কৰিছে সেই মন্তব্যৰ কোনো মূল্য নাই। বিশেষকৈ আমি আপাৰ আছাম আমাৰ উজনি অসমৰ খিলঞ্জীয়া যিসকল মুছলমান আছে, আমাৰ জনপ্ৰাণে মনে আমি অসমীয়া, আৰু আমাৰ মাতৃভাষাৰ বাদে অন্য দোৱান ভাষাও নাই, আমাৰ মাতৃভাষা অসমীয়া। একমাত্ৰ আপাৰ আছামৰ অসমীয়া মুছলমানখিনিহে মাতৃভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আৰু ইণ্টাৰেষ্টিং কি যেনে প্ৰত্যেক জাতি উপজাতিৰো অন্য নিজৰ এটা হেৰি আছে, সংস্কৃতি আছে, কিন্তু অসমীয়া মুছলমানৰ কোনো নাই। অসমীয়া মুছলমানৰ প্ৰাণে মনে অসমীয়া ভাষা। আৰু আমি তেনেকুৱা পাবত গজা নেতাক আমি গৰিহণা দিওঁ, তেনেকুৱা পাবত গজা নেতাৰ কোনো কথাৰ মূল্য নাই। তেনেকুৱা কথা সেয়া আচলতে সম্পূৰ্ণ গৰিহণাযোগ্য, নিন্দাজনক, আৰু তেনে বক্তব্যই অসমত এটা ভাতৃঘাতী পৰিৱেশ সৃষ্টি কৰাৰ সূচনা কৰাৰ সম্ভাৱনা আছে, শংকা আছে। কিন্তু ইয়াৰ আঁৰত এটা নতুন নেৰেটিভ আছে যেন মই পাইছোঁ। কা আইনখন প্ৰয়োগ হোৱাৰ পিছত, কাৰ্যকৰী হোৱাৰ পিছত, এই আইনখন সফলভাৱে যাতে কাৰ্যকৰী হয় তাৰ কাৰণে এটা চক্ৰ উঠি পৰি লাগিছে। গতিকে যিসকলে পূৰ্বৰ পৰাই বাংলা ভাষা লিখি আহিছিল লোকপিয়লত, তেওঁলোকৰ লগতে যদি চৰ চাপৰি অঞ্চলৰ বাংলা ভাষা যিসকল চৰ চাপৰিবাসী আছে তেওঁলোকেও যদি বাংলা ভাষা প্ৰয়োগ কৰে, লোকপিয়লত স্বাক্ষৰ কৰে এই হিচাপত, তেতিয়া হয়তো অহা লোকপিয়লত অসমীয়া সংখ্যালঘু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আমাৰ যিগৰাকী সাহিত্যাচাৰ্য গল্প সম্ৰাট ছৈয়দ আব্দুল মালিক, তেখেতে কৈছিলে যে মই জীৱনে মৰণে অসমীয়া হৈ জীয়াই আছোঁ আৰু অসমীয়া হৈয়ে মৃত্যুবৰণ কৰিম। আৰু তেনেদৰে ছৈয়দ আব্দুল মালিকৰ ভাষাৰে কওঁ যে অসমৰ যিসকল মুছলমান আছে, আৰু বিশেষকৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ আণ্ডাৰত আমাৰ যিখন 8খন জিলা আছে, তাৰ যিখন খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ অসমীয়া ভাষাৰ বাদে বেলেগ ভাষা নাই। আইৰ মুখৰ ভাষাটোৱে হৈছে আমাৰ অসমীয়া মুছলমানৰ অসমীয়া মাতৃভাষা। আৰু সেই মাতৃভাষাটো তেওঁলোকে স্বীকাৰ নকৰে, কাৰণ আমছু, এবিএমছু এইবিলাক হৈছে পূৰ্ববংগীয় মূলৰ যিসকল মুছলমান, তেওঁলোক আহিছে অসমৰ বাহিৰৰ পৰা আগ্ৰাসন ৰূপে, তেওঁলোক প্ৰব্ৰজিত মুছলমান। সেইকাৰণে তেওঁলোকৰ কথাৰ লগত অসমৰ 800 বছৰ ইতিহাসগৰাকীয়ে অসমীয়া মুছলমানৰ কথাৰ লগত নিমিলে। আৰু সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, আমছু এবি আমছুৰ দৰে সাম্প্ৰদায়িক শক্তিক শিৱসাগৰতে আমাৰ এছামে আকৌ বৰপিৰাবাৰী শিৱসাগৰ নগৰত টাউনত বহাই তেওঁলোকৰ দৰে সংগঠন খুলিছিলে। পিছত গম পালে যে তেওঁলোক অসম আৰু অসমীয়া শত্ৰু, তেওঁলোকে উজনি অসমৰ পৰা খেদি দিলে। এতিয়া কথা হ'ল কি, আমি এই সাম্প্ৰদায়িক শক্তিসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকক উৎখাত কৰিব লাগে। জুইৰ স্ফুলিংগৰ দৰে হঠাতে ওলোৱা এষাৰ বাক্য, আৰু সেই বাক্যশাৰী ওলোৱাৰ পাছত তেখেতৰ কাষত থকা যিসকল পালি নেতা, সেইসকলৰ হৰ্ষোল্লাসে এটা কথা প্ৰতীয়মান কৰিছে যে অসম আৰু অসমীয়াৰ অনাগত ভৱিষ্যতটো অন্ধকাৰ। আৰু তেখেতলোকৰ অসমীয়া ভাষা সংস্কৃতি, অসম আৰু অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰি আগ্ৰাসী মনোভাৱেৰে সাম্যবাদী চিন্তা চৰ্চাৰে অসম আৰু অসমীয়াক যে নিঃশেষ কৰিব বিচাৰিছে, সেই কথাটো সিদিনা তেখেতৰ বক্তব্যৰে প্ৰকাশ পাইছে। আৰু সততে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি ভবা চৰকাৰখনে এই ধৰণৰ চিন্তা চেতনাৰে উদ্ভাসিত হোৱা সংগঠনৰ পালি নেতাক বা ভণ্ড নেতাক যদি জেল হাজতলৈ প্ৰেৰণ নকৰে, অনাগত সময়ত এই চৰকাৰখনকো মানুহে সন্দেহৰ দৃষ্টিৰে চাব। আমাৰ স্পষ্ট কথা, কোনো কাৰণতে কোনো নেতাই, কোনো সংগঠনে অসম আৰু অসমীয়া বিদ্বেষী চিন্তা চৰ্চাৰে আগবাঢ়িব নোৱাৰে। অসমত অসমীয়া ভাষাৰ প্ৰভুত্ব থাকিব, অসমত অসমীয়া খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব, আৰু এইখন অসমত কোনো বাংলাদেশী মূলৰ নেতাই আহি অসমীয়া ভাষাক নিঃশেষ কৰিম বুলি কোৱাৰ কথাৰ আমি
তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেধৰণৰ ভণ্ড নেতাক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। বিভিন্ন ধৰণে আমি শংকা প্ৰকাশ কৰা ধৰণে যে এটা সময়ত বাংলাদেশী মূলৰ লোক আহি অসমৰ মুখ্যমন্ত্ৰী হ'ব, তেনেকুৱা ধৰণৰ এটা শংকা মানুহৰ মাজত আছিল। আৰু এতিয়া অতি শেহতীয়াকৈ কোনোবা নাম নথকা এটা সংগঠন ABMCৰ এগৰাকী নেতাই অসমীয়া ভাষাটোক নিষেধ কৰি দিয়া এটা ভাবুকি দিছে। অসমীয়া ভাষাটো সংখ্যা লঘুত পৰিণত হ'ব, এনেকুৱা ধৰণৰ মন্তব্য, উদ্ভট মন্তব্য কৰিবৰ কাৰণে দুঃসাহস কৰিছে। আমি সেইসমূহ শক্তি সকীয়াই দিছোঁ যে অসমৰ মাটিত থাকি অসমৰ হাৱা পানী খাই জীৱন নিৰ্বাহ কৰা সেইসকল পূৰ্ববংগীয় যদি মুছলমান লোকৰ তেওঁলোকে পক্ষপাতিত্ব কৰি তেওঁলোকে যদি ভাবে যে অসমীয়া ভাষাটোক অসমৰ পৰা নোহোৱা কৰিব পাৰিম, এই কথা কেতিয়াও সম্ভৱপৰ নহ'ব। সমগ্ৰ অসমীয়া জাতিটো আমি শক্তিশালী ৰূপত আছোঁ আৰু শক্তিশালী প্ৰত্যুত্তৰ তেওঁলোকে লাভ কৰিবৰ কাৰণে আহিব লগা দিনত তেওঁলোক সাজু হৈ থাকিব লাগিব। এই প্ৰত্যাহ্বান আমি তেওঁলোকলৈ জনাইছোঁ। আহিব লগা সময়ত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ দুঃসাহস যাতে কোনো নকৰে, সেয়া আমি সকলোকে সকীয়াই দিছোঁ। আৰু এটা কথা নিশ্চিত যে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা আৰু সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো বিচাৰিছোঁ। ইতিমধ্যে বিষয়টো অগ্ৰগতি লাভ কৰিছে। এই 6 নং দফাৰ যি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমৰ ৰাজ্য ভাষা স্থায়ীভাৱে অসমীয়া হোৱাকৈ ভাৰতবৰ্ষৰ সংবিধান সংশোধনৰ এটা প্ৰস্তাৱ দিয়া আছে। গোটেই বিষয়টো যিহেতু ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা তেওঁলোকে কৈ থাকে, বিজেপি নেতৃত্বাধীন চৰকাৰ আছে কেন্দ্ৰ আৰু ৰাজ্যত উভয়, তেওঁলোকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই লৈ গৈ অসমৰ ভূমিত যাতে অসমীয়া ভাষাটো সদায় সপ্ৰভ হৈ থাকে, সদায় সপ্ৰতিভ হৈ জাতিটোৱে সদায় যাতে অসমীয়া ভাষাটোক অগৌৰৱে লৈ জীয়াই থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব লাগিব। এই গোটেই বিষয়সমূহক লৈ এনেকুৱা ধৰণৰ তৰল মন্তব্য, এনেকুৱা ধৰণৰ কটু মন্তব্যই অসমীয়া জাতিসত্তাটোক অপমান কৰাৰ দুঃসাহস যাতে আহিব লগা সময়ত কোনেও কৰিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এনেকুৱা ধৰণৰ মন্তব্য কৰা লোকক আহিব লগা সময়ত প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া জাতিটোক, অসমীয়া জাতিসত্তাটোক অপমান কৰিব, এই কথা কেতিয়াও সহ্য কৰি থকা নহ'ব। আহিব লগা সময়ত তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব, এই কথা নিশ্চিত। শেহতীয়াকৈ যি উচ্ছেদ কাৰ্যসূচী চলিছে, বাংলাদেশী মূলৰ লোকৰ দখলতে পৰিকল্পিতভাৱে তেওঁলোকে অসমৰ বহু হাজাৰ হাজাৰ লাখ বিঘা মাটি তেওঁলোকে দখলত ৰাখিছে, অবৈধ বেদখলকাৰী কবলত পৰিছে। অবৈধ বাংলাদেশীৰ বেদখলৰ সমান্তৰালভাৱে, অবৈধ বাংলাদেশী ইয়াত বসবাস কৰাৰ সমান্তৰালভাৱে অসমত মৌলবাদী জেহাদী শক্তিৰ উত্থান ঘটিছে। এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে। আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। ইতিমধ্যে তেওঁলোকে ভাষাক লৈ আমাক ভাবুকি দিব পৰা সাহস তেওঁলোকে নিজৰ মাজত গোটাই ৰাখিছে। আৰু আহিব লগা সময়ত এনেকুৱা ধৰণে ৰাজনৈতিকভাৱে যদি কাৰোবাৰ নিজৰ স্বাৰ্থৰ বাবে যদি অসমীয়া জাতিটোৰ স্বাৰ্থক জলাঞ্জলি দিয়ে, আহিব লগা সময়ত জাতিয়ে ইয়াৰ দুৰ্ভোগ ভুগিব লাগিব, সেই কথা নিশ্চিত। সেয়েহে সময় থাকোঁতেই সকলোৱে ঐক্যবদ্ধ হৈ অসমীয়া জাতিটোক জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু এই প্ৰক্ৰিয়া আমি সকলোৱে আগবঢ়াই নিব লাগিব। সেইকাৰণে আমি সকলোকে ৰাজনীতি পৰিহাৰ কৰি, ক্ষমতাৰ ৰাজনীতি পৰিহাৰ কৰি জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছোঁ।